আশা কৰিলো সদায় আশাবাদী হৈ আছো মানুহৰ জীৱনৰ আশাটো বহুত ডাঙৰ আমাক যে কৈ দিলে যে আমাৰ উপযুক্ত কিবা এটা দিম বুলি কৈছিলে আমাৰ মনত বৰ ভাল লাগি আছে এই ভাল লগাটো যে আমাৰ আশা পূৰণ কৰিব বুলি আমি একদম মানে বিৰাট আশাবাদী আৰু মানুহৰ দিম বুলি ক'লে আশা থাকে মাইম বুলি ক'লে ভয় থাকে হয় নহয় গতিকে দিম বুলি মামাই নিজে ক'লে গতিকে আমি একদম বহুত আশা কৰি আছো আগন্তুক তেখেতলৈ আমাৰ বহুত শ্ৰদ্ধা আৰু বহুত শুভেচ্ছা আছে আগন্তুক যে বহুত কাম আছে আমাৰ বহুত আমি পাম বুলি আশাবাদী সেইকাৰণে আমি পাম বুলি আশাবাদী হৈ আছো নিশ্চয় দিব জানো আৰু এতিয়া মোক সন্ধিয়াৰ পৰা ধুবুৰীলৈ সকলো বান্ধৱীয়ে সুধি আছে যে মামাই 2 লাখ কেতিয়া দিব চবে কমেণ্ট কৰি আছে এতিয়া আপোনালোকে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে আৰু কমেণ্ট কৰিব যে আমাক মামাই 2 লাখ টকা নিদিয়ালৈকে আমি কোনো কাৰণত মানি নলওঁ আৰু মামাই নিজ মুখে কোৱা কথা আৰু কেবিনেটত সিদ্ধান্ত কৰিছে বুলি আমি গম পাইছোঁ সিদ্ধান্ত নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি যিহেতু আমি 6 নং চাৰ্কুল আমাৰ গহপুৰ মাছমজিয়াত এটা মডেল কেন্দ্ৰত সকলো একলগ হৈ আমাৰ বাইদেৱে যি ট্ৰেইনিং দি আছে যিহেতু পোষণ মাহ আৰম্ভ হৈ গ'ল আৰু পোষণ মাহৰ ওপৰত গোটেই আমাৰ মানে কাইলৈ তাৰিখৰ পৰা কি কৰিব লাগে সকলো এই বাইদেৱে আমাক ট্ৰেইনিঙত তাৰিখ মতে কোনদিনাখন কি আছে সকলো বিতংভাৱে আমাক লিখি ল'বলৈ দিছে আৰু আমি ইয়াতে সকলো গোট খাইছোঁ গোট খোৱাৰ পিছত আমাৰ বাইদেৱে গোটেই কথাখিনি ওজন কেনেকৈ ল'ব লাগে এটা শিশু ওজন লওঁতেনে কি নিয়ম পালন কৰিব লাগে কৰ্মীগৰাকীয়ে সেই ওপৰতো আমাৰ বাইদেৱে প্ৰশিক্ষণ দি আছে সকলোকে এই প্ৰশিক্ষণটো আমাৰ হৈ থাকে তথাপিতো মানে আমাৰ ৰিভিউ হৈ থাকে ন কাৰণ আমি পাহৰিয়ে যাওঁ কথাবিলাক সেইকাৰণে বাইদেৱে উচ্চতাটো লওঁতে কেনেকৈ ল'ব লাগে ওজন লওঁতে কেনেকৈ ল'ব লাগে সকলোবিলাকৰ ওপৰত বাইদেৱে প্ৰশিক্ষণ দি আছে আৰু ইয়াৰ পিছতে আমাৰ আছে আজি বাটৰ নাটৰ আখৰা ইয়াতে আমাৰ বাটৰ নাটৰ আখৰাও হ'ব আপোনালোকক অকণমান তাৰো অংশ দেখুৱাম শেষলৈ গতিকে ইয়াত আমাৰ প্ৰশিক্ষণত বাইদেৱে ধুনীয়াকৈ গোটেই দিনলিপিত কি আছে সকলো লিখাই আছে আৰু এতিয়া পোষণ মাহততো কাৰো ৰ'বলৈ সময় নাই গোটেই লাষ্টৰ সময়খিনি আমি এই মাহৰ একদম প্ৰতিদিনে আমি ব্যস্ত হৈ থাকিব লাগিব গতিকে কোন তাৰিখত কি আছে বাইদেৱে সকলো ধুনীয়াকৈ বুজাই আছে বহুত বেছি ষ্টান্টিং বুলি কয় ষ্টান্টিং 41% হৈছে কিন্তু এফালে তাৰ হেৰি চেম নাই এইটো ভুল হৈছে গতিকে এইখিনি তোমালোকে ৱেটটো হেৰি ল'বা আৰু ভালকৈ ৱেটটো লৈ লৈ ভৰাবা মই কৈছোঁ যে আকৌ থাৰ্ড পাৰ্টি ৰ'ব শুনক আপোনাৰ আমাক যে মামাই যে 2 লাখ দিম বুলি কৈছিলে পূজালৈ লাগিব নাই পূজালৈ লাগে আপোনাক লাগিব নাই পূজালৈ 2 লাখটো যে মামাই যে দিম বুলি কৈছিলে এতিয়া খোজাহঁত এতিয়া লাগে যদি তোমালোকৰ হয় নাই 2 লাখটো দিম বুলি কয় এতিয়া মামাই যে নোকোৱাই হ'ল হয় নাই কালিতো 2 লাখ দিম বুলি কৈছিলে এতিয়া মামাই যে মাতেই নাই গতিকে এতিয়া আমি আকৌ কান্দিব লাগিব মামাই কৈছিলে নে কেঁচুৱাই কান্দিলেহে কল পায় হয় নহয় বাৰু এতিয়াতো আমি কান্দিব লাগিব মামাক ক'ব লাগিব কাৰণ ভাগিনতা যদি আমি নকওঁ মামাইনো কেনেকৈ গম পাব কেঁচুৱাই কান্দিছে বুলি ন গতিকে আমি ভাবিছোঁ আমি হয় নাই আমি ভাবিছোঁ মামাক আমি সকলোৱে একেৰাহে অনুৰোধ কৰি কৈছোঁ যে মামা আমাক যি 2 লাখ টকা এককালীন সাহায্য পূজালৈ দিম বুলি কৈছিলে গতিকে এতিয়া আমি বিচাৰিছোঁ আমাক মামাই পূজাৰ আগত যে 2 লাখ টকা অতি সোনকালে আমাক দিব লাগে আৰু যদি পূজাৰ আগত বোলে সময় তেনে কম আছে পূজাৰ পাছত হ'লেও আমাক লাগিবই কাৰণ আমাৰ ল'ৰা ছোৱালী পঢ়োৱাৰ কথা আছে হয় নাই ল'ৰা ছোৱালী পঢ়ুৱাবলৈ দিম বুলি কৈছে হয় নাই এতিয়াতো ল'ৰা ছোৱালী মাকবিলাকৰ এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাকে মেট্ৰিক পাছ কৰিছে ইমান ভাল ৰিজাল্ট কৰিছে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে ইমান ধুনীয়া ৰিজাল্ট কৰিছে অংগনবাদী ৱৰ্কাৰ সহায়িকা ল'ৰা ছোৱালী নিচিনা কিজনী এই দুখীয়া মানুহ হিচাপে বহুত ভাল ৰিজাল্ট কৰিছে গতিকে আমি মামাক এটাই অনুৰোধ কৰিছোঁ যে এতিয়া মানে পূজাৰ আগত দিব পাৰিলেতো আমাক লাগে যদিও কিবা কাৰণত পূজাৰ আগত দিব নোৱাৰে তেতিয়াহ'লে আমাৰ পূজাৰ পাছলৈ 2 লাখ টকা আমাক লাগিবই কাৰণ আমি খোজা নাছিলোঁ মামাই নিজে কৈছিলে হয় নে নহয় নিজে কৈছিলে যে আমাৰ দুখ কষ্টখিনি দেখি 2 লাখ টকা দিম বুলি তেওঁ নিজে ঘোষণা কৰিছিলে কাৰ্বি আংলঙৰ মিটিঙত হয় নে নহয় গতিকে এতিয়া আমি এটাই ক'ব বিচাৰিছোঁ যে আমি মামাই দিম বুলি কৈছে আমি খুব সুখী বহুত হেপী কিন্তু এতিয়া দিয়া কথাটো ঘোষণা কৰিব লাগে আৰু মামাই 2 লাখ টকাটো আমাক দিব লাগে আমি সকলোৱে একে মুখে কওঁ যে আমাক 2 লাখ টকা অতি সোনকালে লাগিবই নে আৰু নিদিয়ালৈকে আমি মামাক কাৰণ মামা আৰু ভাগিনৰ সম্পৰ্কটো বহুত বেলেগ হয় নে নহয় কি কয়
গতিকে আমি গতিকে আপোনালোকে সকলোৱে মামাক কৈ দিয়ক যে আমাক 2 লাখ টকাটো লাগিবই। মামা কোনো কাৰণ আমি এইটো নিদিয়ালৈকে আমি মানি নলওঁ। মামা আমাৰ মুখলৈ চাই দিব লাগিব। মামাই যিমান কষ্ট দিলেও আমি সেইখিনি কষ্ট সদায় শ্ৰদ্ধাৰে আমি কৰিবলৈ চেষ্টা কৰিছো। কোনো ছোৱালী আমাৰ নকওঁ বুলি নকয়। সদায় তেওঁলোকে যেনেধৰণে দিছে তেনেধৰণে আমি চলাবলৈ বিচাৰিছো। কিন্তু আমাৰ দেহা মন ল'ৰা ছোৱালী মন ভাল লগাবলৈতো আমাক কিবা এটা লাগে। লাগিব আমাৰ চোৱা তোমালোকে কষ্ট কৰা হেৰিটো তোমালোকে বুজি পোৱা। যিহেতু আমাক উপৱাস আমাৰ ছাৰে বুজি পাইছে, আমাৰ মামাই বুজি পাইছে। আমি তেখেতক ধন্যবাদ দিছোঁ। আমি দিব বুলি আশা কৰিলোঁ, সদায় আশাবাদী হৈ আছোঁ। মানুহৰ জীৱনৰ আশাটো বহুত ডাঙৰ। আমাক যে কৈ দিলে যে আমাৰ উপযুক্ত কিবা এটা দিম বুলি কৈছিলে, আমাৰ মনত বৰ ভাল লাগি আছে। সেই ভাল লগাটো যে আমাৰ আশা পূৰণ কৰিব বুলি আমি একদম মানে বিৰাট আশাবাদী আৰু। মানুহৰ দিম বুলি ক'লে আশা থাকে, মাৰিম বুলি ক'লে ভয় থাকে, হয় নহয়? গতিকে দিম বুলি মামাই নিজে ক'লে, গতিকে আমি একদম বহুত আশা কৰি আছোঁ। আগন্তুক তেখেতলৈ আমাৰ বহুত শ্ৰদ্ধা আৰু বহুত শুভেচ্ছা আছে। আগন্তুক বহুত কাম আছে, আমাৰো বহুত আমি পাম বুলি আশাবাদী। সেইকাৰণে আমি পাম বুলি আশাবাদী হৈয়ে আছোঁ। নিশ্চয় দিব জানো। আৰু এতিয়া মোক সন্ধিয়াৰ পৰা ধুবুৰীলৈ সকলো বান্ধৱীয়ে সুধি আছে যে মামাই 2 লাখ কেতিয়া দিব চবেই কমেণ্ট কৰি আছে। এতিয়া আপোনালোকে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে আৰু কমেণ্ট কৰিব যে আমাক মামাই 2 লাখ টকা নিদিয়ালৈকে আমি কোনো কাৰণত মানি নলওঁ। আৰু মামাই নিজ মুখে কোৱা কথা আৰু কেবিনেটত সিদ্ধান্ত কৰিছে বুলি আমি গম পাইছোঁ। সিদ্ধান্ত কৰাৰ পাছৰখিনি আমি এতিয়ালৈকে শুনা নাই। গতিকে মামাৰ মুখে আমি আকৌ শুনিব বিচাৰোঁ যে মামাই 2 লাখ টকা দিব লাগে, হয়নে? এতিয়া আছিলে জিন্দাবাদ, 2 লাখ টকা লাগে। 2 লাখ টকা আমাক নিজৰ আমি একো নিকিনো, খালি ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে। একদম ল'ৰা ছোৱালী ভাল ৰিজাল্ট কৰা ল'ৰা ছোৱালীখিনিৰ কাৰণে বহুত এটা মানে ভাল কাম হ'ব। আৰু যিখিনি আমিতো বহুত দুখীয়া নহয় জানো? কৰ্মী সহায়িকা বুলি ক'লে বহুত দুখীয়া, মানে নিজৰ পকেটৰ পইচা খৰচ কৰি বহুত কাম কৰোঁ। গতিকে এই পইচাটো পালে আমি এককালীন আমি ল'ৰা ছোৱালীৰ নামত খৰচ কৰিম। আৰু যিসকলে ল'ৰা ছোৱালীৰ লগতে খৰচ কৰিম বুলি আমি ভাবি থৈছোঁ। আৰু কোনোবাই কিবা ল'ৰা ছোৱালী বিয়া দিবলগীয়া হ'লেও সেইটো এটা বহুত ডাঙৰ কামত খৰচ কৰিব পাৰিব, নহয়নে বাৰু? আৰু বহুত আশা আছে 2 লাখত লৈ বহুত প্লেন কৰি আছে মানুহে। আমাৰ কৰ্মী সহায়িকাসকলে মানে 2 লাখ টকাটো লৈ বহুত প্লেনিং কৰি থৈছে। গতিকে প্লেনখিনি সকলোৰে হয়নে? আশাত যাতে চেঁচা পানী নাঢালে আৰু অংগনবাদী কৰ্মী সহায়িকা জিন্দাবাদ, জিন্দাবাদ। গহপুৰৰ পৰা আমাৰ অংগনবাদী কৰ্মী সহায়িকা গহপুৰৰ আমাৰ গহপুৰৰ আমাৰ আজি মিটিং আছিলে। গতিকে মিটিঙত সকলোকে লগ পাইছোঁ, সকলোৰে মনৰ কথাখিনি ল'লোঁ আৰু সকলোকে 2 লাখ টকা লাগে আমি বিচাৰি আছোঁ। আৰু যিমান পাৰে মামাই আমাক সোনকালে দিয়াটো কৰিব লাগে। গতিকে আজিলৈ বাই বাই। এতিয়া আমি নাটকৰ ৰিহাৰ্চেল কৰিম। অহা কাইলৈ আমাৰ নাটকৰ ৰিহাৰ্চেল হ'ব আৰু নাটক কৰিমগৈ। গতিকে নাটকখন কৰিবলৈ আমি মিছামে ইয়াৰ পৰা বহুত দূৰ যাব লাগিব। তেতিয়া আমি ৰিহাৰ্চেল কৰোঁ। আমি অহা কাইলৈ সজাগতা সভাৰ জৰিয়তে মানে বাটৰ নাটৰ জৰিয়তে আমি ৰাইজলৈ বাৰ্তা দিব বিচাৰিম যে আমাৰ জৰিয়তেও কিছুমান আমি শুভ বাৰ্তা ৰাইজলৈ প্ৰেৰণ কৰোঁ, হয়নে? এতিয়া আমি কাইলৈ ইয়াৰ পৰা 200-300 টকা খৰচ কৰি বহুত দূৰত এখন বাটৰ নাট কৰিবলৈ যাম। সেয়া কিন্তু আমাৰ নিজৰ কাৰণেতো নহয়, নে কি কয়? ৰাইজৰ কিবা এটা ভাল হওক বুলি গতিকে এইবিলাকতো আমাৰ জৰিয়তে ৰাইজে সচেতন হৈছে। গতিকে আমি এইবিলাক কামতো সকলো জড়িত হৈ আছোঁ। আমি সকলো এনেদৰে আগবাঢ়ি যাব বিচাৰোঁ। বহুত উচ্চ শিখৰলৈ আমি যাব বিচাৰোঁ। আমাক যেনেকৈ মামাই নি আছে আমি তেনেকেই আমাক ক'ব নোৱাৰে যে নাই কৰা এইখিনি চুপাৰভাইজাৰ হওক, অফিচৰ ফালৰ পৰা হওক, আমাক চৰকাৰৰ ফালৰ পৰা হওক, এইটো নাই কৰা বুলি আমাক ক'ব নাই। লাগিলে ঘৰত লাগিলে একদম দালি খনি ফুপুনি মানে ৰক্ষা নাই। ঘৰ গৈ পামগৈ, বাচন ধুবলৈ থাকিব, ঘৰৰ কাম থাকিব, প্ৰাৰ্থনা গাবও কেতিয়াবা হৈ যায়। মইতো তাত কৰিলোঁ জানাত নাই। মই পাইছোঁ আপোনাৰ ভিডিঅ'। তাৰপিছত ল'ৰা ছোৱালীয়ে এফালৰ পৰা গৈ পাম কাঁহী বাতি গোটেই খেঁচি একে মানে সৰু ল'ৰা ছোৱালী নহয় জানো, বুজি নাপায়। মায়ে কৰিবহি কিমান জ্বালা পাওঁগৈ গৈ পেলাই। তথাপিতো আমি নিজৰ দায়িত্ব সুকলমে পালন কৰিছোঁ আৰু যাতে আমাৰ প্ৰাপ্যটো যি হওক দিম বুলি ক'লে যেতিয়া আমি অতি সোনকালে পাম বুলি বহুত আশাবাদী কৰি আছোঁ। 2 লাখ টকা দিব লাগে। পূজাৰ আগতে পালে মোমায়েকক ভাগিনৰ সৈতে বহুত দাবী কৰিছোঁ, বেছি দাবী নহয়। আমাৰ কাৰণে বহুত ডাঙৰ দাবী, আপোনাৰ কাৰণে তেনে সৰু দাবী। গতিকে আমাৰ 2 লাখ টকাটো সোনকালে যেন মামা একদম দিয়া অন্তৰৰ পৰা কৈছোঁ। কৃষ্ণ মামা ভগৱানে আপোনাক চকু মেলি চাব। 2 লাখ টকা আমাৰ কৰ্মী সহায়িকাসকলক যেন সোনকালে দিয়ে। আমাক দিলে মানে তেখেতৰ আশীৰ্বাদ আছে। আশীৰ্বাদ পাব, আশীৰ্বাদ পাব। আমি আপোনালোকক প্ৰতি মুহূৰ্ততে সহায় কৰিবলৈ সাজু আছোঁ। আৰু ৰাজনৰ দৰে অপৰাধীক আটক কৰি উচিত শাস্তি দিবলৈ আমি প্ৰতি মুহূৰ্ততে সাজু আছোঁ।